যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ মোৰ কাৰণে এতিয়া সকলো অতীত পাহৰণি ভাস্কৰ তোক মই হাতযোৰ কৰিছো লাগিলে তোৰ ভৰিত ধৰি মই সেৱা খুজিম তই এতিয়া ইয়াৰ পৰা গুচি যা তুমি হঠাৎ কামটো এৰি আহিলা কাৰণে পাপাই অকণমান খং কৰি আছে মই জানো পাপাই তোমাক অকণো বেয়া নাপায় আৰু মিছাতে চিন্তা কৰি নাথাকিবা এটা ভুলৰ বাবে গোটেই জীৱনটো ধ্বংস হ'বলৈ এৰি দিব নোৱাৰি নহয় আমি অভিভাৱক হিচাপে তাই কেনেকৈ সমস্যাৰ মাজত এৰি দিব নোৱাৰো পাপা প্ৰীতমকো লগত লৈ যাওঁ নেকি তেওঁৰ মনটো বেয়া অকণমান ওলাই গ'লে ভাল পাব নালাগে বিকিৰ লগতে যাবা তুমি কিন্তু মই কৈছো নহয় নালাগে বুলি মই যিটো কৈছো সেইটো কৰা যোৱা ৰেডি হয় প্ৰজেক্টটো কিন্তু মই পাব লাগিব প্ৰজেক্ট পালি পাই গলি বুলি ধৰি ল টেনশ্যন নাই পাপাৰ ফ্ৰেণ্ডৰ ঘৰত ফাংচন আছে কাৰ লগত যাবা বিকিৰ লগত যাম অথনিৰ পৰা আহি মোৰ কাৰণে ৱেইট কৰি আছে দেৰিয়ে হ'ল আহিছোঁ কি হ'ল গাটো বেয়া নেকি নহয় তেতিয়াহ'লে এনেকৈ কিয় আছা বৰ ডাঙৰ প্ৰব্লেম এটা হ'ল প্ৰব্লেম প্ৰজেক্টটো আধাতে বন্ধ হৈ গ'ল ইমান টকাৰ লোকচান মই কেনেকৈ ঘূৰাম এইফালে প্ৰজেক্টৰ বাবে বেংকৰ পৰা একগাল ঋণ লোৱা আছে একো ভাবিয়ে পোৱা নাই কিন্তু এনেকৈ আধাতে বন্ধ কেনেকৈ হ'ল গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ মই কি কৰিম এতিয়া কি হ'ব আমি কেনেকৈ চলিম মোৰ তাকে চিন্তা হৈছে তুমি কিন্তু যি নকলেও মই আৰু তোমালোকৰ ঘৰলৈ উভতি নাযাওঁ বিয়া কৰাই আনিছা যেতিয়া তুমি মোৰ দায়িত্ব পালন কৰিবই লাগিব তোমাৰ মূৰত কি জ্ঞান চিন্তা বোলা বস্তু কি অলপো নাই মই মৰি আছো এইফালে ইমান টেনশ্যনত তুমি কেৱল নিজৰ কথাই ভাবি আছা এয়া তোমাৰ ভাল পোৱা ক'ত কেনেকৈ কি কথা ক'ব লাগে সেইখিনি তোমাৰ কমন চেন্স নাই মানৱ মানৱ তুমি কিন্তু যি নকলেও ধেত্তেৰিকা কিবাকে অকণমান সুখ বিচাৰি পাইছিলোঁ হে ভগৱান তুমি আৰু এইবোৰ কি দিন দেখুৱাব ধৰিলা এতিয়া মোৰ জীৱন বহুত সলনি হ'ল আৰু এতিয়া মোৰ জীৱনত কোনো পুৰণি সম্পৰ্কৰ স্থান নাই তোক মই হাতযোৰ কৰিছো লাগিলে তোৰ ভৰিত ধৰি মই সেৱা খুজিম তই এতিয়া ইয়াৰ পৰা গুচি যা মই যেনেকৈ আছো মোক তেনেকৈ থাকিবলৈ দে ভাস্কৰ তই আকৌ কান্দিছ কিয় কি হ'ল প্ৰিয়াক লগ নাপালি
পালোঁ কিন্তু তাইক দেখাৰ লগে লগে এনেকুৱা অনুভৱ হ'ল তাই যেন বহুত কান্দিছে মই জানো সমীৰে তাইক বহুত কন্দুৱাইছে কিন্তু তাই কোনো কথাই খুলি ক'ব নিবিচাৰে খেদি পঠোৱাৰ দৰে ঘৰৰ পৰা বাহিৰ কৰি দিছে তাই যিহেতু তোৰ সহায় বিচৰা নাই তই বাৰে বাৰে উপজাচি সহায় কৰিলে বেয়াহে হ'ব কিন্তু তাইক মই এনেকৈ কেনেকৈ এৰি দিওঁ দেউতা বৰ্তমান তাইক অলপ সময় দে আৰু কি ঠিক তোৰ ধাৰণা ভুলো হ'ব পাৰে তাই সমীৰৰ লগত সুখতো থাকিব পাৰে নহয় দেউতা তাইক মই ভালদৰে জানো আৰু সমীৰক তাই চেহেৰাই কৈ তাই কিমান কষ্টত আছে তই নিজে ইমান টেনশ্যনত থাকিলে তাইক কি সহায় কৰিবি প্ৰথমে নিজৰ মন মগজু ঠাণ্ডা কৰি ল আৰু ভালদৰে ভাব কেনেকৈ কি কৰিলে ভাল হয় বুজিলি নে ভাত বাঢ়িছোঁ শুনিছে আজি ভাস্কৰ আহিছিল প্ৰিয়াক লগ পাইছিল হেনো কি ক'ত আছে তাই কেনে আছে তাই ক'ত আছে সেইটো সি ক'ব নোৱাৰিলে সমীৰৰ লগতে আছে চাগে হওক তেওঁ ছোৱালীজনী কুশলে থকা বুলি জানি মনটো অলপ হ'লেও ভাল লাগিছে ভাস্কৰে কোৱা কথাবোৰ ক'লে মানুহজনে কষ্ট পাব গতিকে এইখিনি সময়ত একো নোকোৱাই ভাল হেৰা আৰু কিবা ক'লেনে নাই একো কোৱা নাই মই ভাত বাঢ়োগৈ ইয়ালৈকে আনিম নে নালাগে আজি তিনিও একেলগে খাওঁ দিয়া হ'ব দিয়ক আহক প্ৰীতম তুমি বহু কথাই নাজানা মই ক'লে লেঠাই লাগে নেকি নাজানো তথাপিও কওঁ যিমান পাৰা বিকিৰ পৰা নিচিক দূৰত ৰাখিবা এতিয়াও বিকিয়ে নিচিক পাবলৈ বহুত আশা কৰে প্লেন মতে কামবোৰ হৈছেনে হৈছে আংকুল আপুনি যেনেকৈ কৈছে তাইক জুচৰ লগত মিলাই খুৱাইছোঁ তাই এতিয়া টোপনিত ভেৰি গুড এতিয়া কি কৰোঁ আংকুল টকাৰ সমস্যা যেনে তেনে সমাধান হৈ যাব কিন্তু বাকী সমস্যাবোৰ লাহে লাহে বন্দনা যেন মোৰ হৃদয়ৰ পৰা আঁতৰি গৈছে এতিয়ালৈকে অহা নাই কিয় প্ৰীতম তুমি বহু কথাই নাজানা মই ক'লে লেঠাই লাগে নেকি নাজানো তথাপিও কওঁ যিমান পাৰা বিকিৰ পৰা নিচিক দূৰত ৰাখিবা এতিয়াও বিকিয়ে নিচিক পাবলৈ বহুত আশা কৰে আৰু ৰূপকৰ পৰা অলপ সাৱধান হ'বা নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সি বহুত তললৈ নামিব পাৰে মই ভালদৰে জানো তাক দেখা নাই ইনচাল্ট কৰিবলৈ এটা সুযোগো এৰি নিদিয়ে মাহী আইতাই কোৱা প্ৰতিটো কথাই সঁচা দেখোন পাপাইতো মোক অনবৰতে অপমান কৰিবলৈ সুযোগহে বিচাৰি থাকে ৰূপকৰ মতে সকলো সুখ টকাৰে কিনিব পাৰি কিন্তু কোনে বুজাব তাক যে আবেগ অনুভূতি হৃদয় এইবোৰ টকাৰে কিনিব নোৱাৰি সম্পত্তিৰ লোভত সি সকলো পাহৰি গৈছে
আনকি সম্পত্তিৰ অভিপ্ৰায় তাৰ মন মগজু এনেকৈ চানি ধৰিছে যে নিজৰ ছোৱালীজনীকো সি টকাৰে জুখিছে। জানো তেখেতে মোক এইটো কাৰণতে পচন্দ নকৰে, কাৰণ মোৰ ওচৰত তেওঁৰ দৰে ধন সম্পত্তি নাই। সাধাৰণ ঘৰৰ পৰা অহা সাধাৰণ ল'ৰা এটা মই। নিজকে ইমান অসুখী অনুভৱ কৰিছো যে কতো শান্তিয়ে পোৱা নাই। টকাৰ সমস্যা যেনে তেনে সমাধান হৈ যাব, কিন্তু বাকী সমস্যাবোৰ লাহে লাহে বন্দনা যেন মোৰ হৃদয়ৰ পৰা আঁতৰি গৈছে। কিহৰ বাবে এনেকুৱা হৈছে? কত সুখী নহয় মই, না ব্যক্তিগত জীৱনত না কৰ্ম জীৱনত। আজি সঁচাকৈ অনুভৱ কৰিছো প্ৰেমহীন হৈ থাকিলেও হৃদয়খন বৰ উকা উকা লাগে। কিমান শূন্যতা, আংকুল। আংকুল, প্লেন মতে কামবোৰ হৈছেনে? হৈছে আংকুল, আপুনি যেনেকৈ কৈছে তাইক জুচৰ লগত মিলাই খুৱাইছোঁ। তাই এতিয়া টোপনিত। ভেৰি গুড। এতিয়া কি কৰোঁ আংকুল? হেৰি নহয়, আজি তাইক তোমাৰ ঘৰলৈকে লৈ যোৱা আৰু যিমান দিন পাৰা তাইক তোমাৰ ওচৰতে ৰাখা। প্ৰীতমৰো অলপ ৰং চাওঁ। তাই এতিয়া মোৰ ঘৰতে আছে, আপুনি চিন্তা নকৰিব। কিন্তু চাবা, নিচিৰ যাতে আমাৰ ওপৰত কোনো সন্দেহ নহয়, নহ'লে সকলো প্লেন বৰবাদ হৈ যাব। আৰু চাবা যাতে সকলোবোৰ প্লেন নেচাৰেল যেন লাগে। হ'ব আংকুল, চিন্তা নকৰিবা, মই ফোন কৰি খবৰ লৈ থাকিম। হ'ব, থেংক ইউ আংকুল। এইবাৰহে চাই থাক নিচিৰ পৰা মই তোক কেনেকৈ আঁতৰ কৰোঁ। সুইচ অফ? আৰে মোৰ কিন্তু বিৰাট টেনশ্যন হৈছে। নিশি কিয় এনেকুৱা কৰিছে? মই ইয়াত কেনেকে? মই বুজি পাওঁ এইখন ঘৰত তুমি কিমান কষ্ট পাই আছা, কিন্তু মই কি কৰিম? তোমাক মই সহায় কৰিব পৰাকৈ মোৰ সামৰ্থ্যও নাই। মাত্ৰ এটা কথাই ক'ম, নিচি বৰ আলসুৱা আৰু সহজ সৰল ছোৱালী। তাইক মই বহুত ভাল পাওঁ।
তাই তোমাকো বহুত ভাল পায় গতিকে নিজৰ লগতে তাইকো চম্ভালি লোৱা ইয়াতকৈ বেছিকৈ খোলাকৈ মই আৰু তোমাক একো ক'ব নোৱাৰো ফোনটো কিয় ৰিচিভ কৰা নাই ইমান সময় হ'ল এতিয়ালৈকে একো এটা খবৰ নাই সুইচ অফ আৰে মোৰ কিন্তু বিৰাট টেনশ্যন হৈছে নিশি কিয় এনেকুৱা কৰিছে এতিয়া অপেক্ষা কৰাৰ বাহিৰে মই নোৱাৰো কৰো কি মই ইয়াত কেনেকে গুড মৰ্নিং নিশি মৰ্নিং বিকি বিকি মই ইয়াত কেনেকৈ তোমাৰ কালি ৰাতি মোৰ গাড়ীতে টোপনি আহিলে আংকলে ক'লে মোৰ লগতে লৈ আহিবলৈ সে প্ৰীতমে চাগে টেনশ্যনত থাকিব নাথাকে আংকলে প্ৰীতমক নজনোৱাকৈ থাকিব নাই পিছে আজি দিনটো প্লেনিং কি নাই একো কৰা নাই মই কিন্তু বহুত প্লেনিং কৰি পেলাইছো ফুৰিবলৈ যাম শ্বপিং কৰিম চিনেমা চাম যাবানে বিকি মই ঘৰলৈ যোৱা কথাহে ভাবিছো ওহো সদায়তো ঘৰতে সোমাই থাকা এদিন মোৰ লগত ঘূৰিলে কি হ'বনো তুমিতো জানাই তোমাৰ বাহিৰে মোৰ কোনো ফ্ৰেণ্ড নাই প্লিজ আজি তুমি না নকৰিবা এটা দিন বন্ধুত্বৰ খাতিৰত প্লিজ না নকৰিবা ওকে থেংক ইউ নিশি মই তোমাক লৈ যে কিমান সুখী নহয় মানে তোমাৰ দৰে বান্ধৱী এজনী পাই জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু